নমস্কাৰ বন্ধুসকল, আজি আমি ক্লাছ 8ৰ ছ'চিয়েল সায়েন্স নামৰ ছাবজেক্টৰ ভূগোল খণ্ডৰ দ্বিতীয়টো পাঠ জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণৰ কুৱেশ্যন আনসাৰ্স আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিবা, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো অল অপশ্যনত ক্লিক কৰি দিবা। তেন্তে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰত দিছে শুদ্ধ উত্তৰটো লিখা। ইয়াত ক নম্বৰত দিছে কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি। ইয়াত 4টা অপশ্যন দিছে। 1 নম্বৰত দিছে নিৰক্ষীয় অঞ্চল, 2 নম্বৰত দিছে উত্তৰ মেৰু, 3 নম্বৰত দিছে পূব এছিয়া, 4 নম্বৰত দিছে আফ্ৰিকাৰ সাহাৰা মৰুভূমি। এটাৰ এনসাৰ হ'ব পূব এছিয়া। তাৰপিছত খ নম্বৰত দিছে কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক। ইয়াত 1 নম্বৰত দিছে ইউৰোপ, 2 নম্বৰত দিছে আফ্ৰিকা, 3 নম্বৰত দিছে এছিয়া, 4 নম্বৰত দিছে অষ্ট্ৰেলিয়া। এটাৰ এনসাৰ হ'ব এছিয়া। তাৰপিছত গ নম্বৰত দিছে 2011 চনত অসমৰ জনসংখ্যা আছিল। 1 নম্বৰত দিছে 2.24 কোটি, 2 নম্বৰত দিছে 3.12 কোটি, 3 নম্বৰত দিছে 2.35 কোটি আৰু 4 নম্বৰত দিছে 2.46 কোটি। এটাৰ এনসাৰ হ'ব 3.12 কোটি। তাৰপিছত ঘ নম্বৰত দিছে তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই। এইটো 1 নম্বৰত দিছে এছিয়া, 2 নম্বৰত দিছে দক্ষিণ আমেৰিকা, 3 নম্বৰত দিছে কুমেৰু বা এণ্টাৰ্কটিকা, 4 নম্বৰত দিছে ইউৰোপ। এটাৰ এনসাৰ হ'ব কুমেৰু বা এণ্টাৰ্কটিকা। তাৰপিছত 2 নম্বৰত দিছে খালী ঠাই পূৰ কৰা। ইয়াত ক নম্বৰত আছে জনসংখ্যাৰ বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ ড্যাশ বৃদ্ধিক বুজাইছে। ইয়াত সংখ্যাৰ নহ'ব। এটাৰ এনসাৰ হ'ব সংখ্যাগত বৃদ্ধিক বুজাইছে। তাৰপিছত খ নম্বৰত আছে পৃথিৱীৰ বেছিভাগ মানুহে ড্যাশ গোলাৰ্ধত বসতি কৰে। এটাৰ এনসাৰ হ'ব উত্তৰ গোলাৰ্ধত বসতি কৰে। তাৰপিছত গ নম্বৰত দিছে প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত যিমান সংখ্যক লোকে বসতি কৰে সিয়ে সেই ঠাইখনৰ জনসংখ্যাৰ ড্যাশ। এটাৰ এনসাৰ হ'ব ঘনত্ব। তাৰপিছত ঘ নম্বৰত আছে এখন ঠাই ত্যাগ কৰি কোনো এখন নতুন ঠাইলৈ গৈ বসতি কৰিবলৈ ল'লে নতুন ঠাইখনক প্ৰজননৰ ড্যাশ বোলে। এটাৰ এনসাৰ হ'ব লক্ষ্যস্থান বোলে। তাৰপিছত 3 নম্বৰত দিছে চমুটকা লিখা। ইয়াত ক নম্বৰত দিছে মানৱ সম্পদৰ উন্নয়ন। এটাৰ এনসাৰ হ'ব মানৱ সম্পদ দেশৰ উন্নতিৰ ভেটিস্বৰূপ। কৰ্মকুশলতা, উৎপাদন দক্ষতা, জ্ঞান বুদ্ধি আদি মানৱ সম্পদৰ কিছুমান গুণগত বৈশিষ্ট্য। এনে মানৱ সম্পদক উপযুক্তভাৱে গঢ়ি তোলাকে মানৱ সম্পদৰ উন্নয়ন বা বিকাশ বুলিব পাৰি। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সম্পদ, শিক্ষা, উপযুক্ত কৰ্মসংস্থাপন আদিৰ ব্যৱস্থা যথাযথভাৱে নিশ্চিত কৰাটোৱে হৈছে মানৱ সম্পদ উন্নয়নৰ মূল চৰ্ত। তাৰপিছত খ নম্বৰত আছে জনসংখ্যাৰ থুপীকৰণ। এটাৰ এনসাৰ হ'ব যিবোৰ ঠাইত প্ৰাকৃতিক বা মানৱ সৃষ্ট সুবিধাৰ ভিত্তিত বসতি অতি ঘন তাকেই জনসংখ্যাৰ থুপীকৰণ ঘটা বুলি কোৱা হয়। জনসংখ্যাৰ থুপীকৰণৰ ভিত্তিত পৃথিৱীত 4টা অঞ্চল চিনাক্ত কৰিব পাৰি। সেইবোৰ হ'ল পূব এছিয়া, দক্ষিণ পূব এছিয়া, পশ্চিম আৰু মধ্য ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ পূব উপকূলীয় অঞ্চল। তাৰপিছত গ নম্বৰত আছে জনসংখ্যাৰ বিস্ফোৰণ। এটাৰ এনসাৰ হ'ব চিকিৎসা ব্যৱস্থাৰ উন্নতি ঘটাত মহামাৰীসমূহ নিয়ন্ত্ৰণলৈ অহাৰ লগতে বেমাৰ আজাৰবোৰ উন্নত চিকিৎসাৰে নিৰাময় কৰিব পৰা হোৱাত মানুহৰ মৃত্যুৰ হাৰ কমি আহে। ইয়াৰ ফলত জনসংখ্যা ক্ষীপ্ৰ গতিত বৃদ্ধি ধৰে। জনসংখ্যাৰ এনে অভাৱনীয় পৰিৱৰ্তনক জনসংখ্যাৰ বিস্ফোৰণ বোলে। তাৰপিছত 4 নম্বৰত আছে বহলাই লিখা। ইয়াত ব্ৰেকেটত দিছে 80টা মান শব্দৰ ভিতৰত জনপ্ৰব্ৰজন কাক বোলে, ইয়াৰ কাৰণবোৰ কি কি, জনপ্ৰব্ৰজনৰ ফলাফলবোৰ কেনেধৰণৰ। এটাৰ এনসাৰ হ'ব মানুহে কৰ্মসূত্ৰে বা আন কোনো কাৰণত নিজৰ স্থান ত্যাগ কৰি অন্য এখন নতুন স্থানত গৈ স্থায়ী বা সাময়িকভাৱে বসতি কৰা কাৰ্যকে জনপ্ৰব্ৰজন বোলে। ইয়াৰ কাৰণবোৰ হ'ল যুদ্ধ বিগ্ৰহ, প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, বানপানী, গৰাখহনীয়া আদি। ইয়াৰ ফলত বস্তুৰ মূল্য বৃদ্ধি হয়, বাসস্থানৰ অভাৱ হয়, শিক্ষাৰ সমস্যা দেখা দিয়ে, খাদ্য সংকটে দেখা দিয়ে আদি। তো বন্ধুসকল আজিৰ কাৰণে এইখিনিয়ে। যদি তোমালোকে ভূগোল খণ্ডৰ ফাৰ্ষ্ট অধ্যায় প্ৰাকৃতিক সম্পদৰ কুৱেশ্যন আনসাৰ্স দেখিব বিচাৰা তেন্তে ৰাইট চাইডত ক্লিক কৰি সেইটো দেখিব পাবা। তো আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।